আহ, আমি আজি সঁচাকৈয়ে ৰাতিপুৱাই এটা আমাৰ সমগ্ৰ অঞ্চলবাসীৰ কাৰণে অতি দুখৰ খবৰ। আৰু ইতিমধ্যে আমি জনামতে আমাৰ তিনিচুকীয়া জিলাৰ গেলাপুখুৰী চাহ বাগিচা আৰু ঢেলাখাট চাহ বাগিচাৰ পৰা শ্ৰমিকসকলে অৰুণাচলৰ হাইলঙত তেওঁলোকে কাম কৰিবলৈ গৈছিলে। যোৱা সোমবাৰে ৰাতিপুৱা 6টামান বজাতে তেওঁলোকে ইয়াৰ পৰা ৰাওনা হৈছিলে। আমি জনামতে তেওঁলোকে গৈ থকাৰ অৱস্থাতে হাইলঙত তেওঁলোকৰ গাড়ী পাহাৰৰ পৰা খহি পৰিল বুলি আমি ইতিমধ্যে গম পাইছোঁ। আৰু গাড়ী খহি পৰাত তেওঁলোকৰ বহুতৰে মৃত্যু হৈছে বুলিও আমি গম পাইছোঁ। ইতিমধ্যে আমি 13জনৰ তেওঁলোকৰ মৃতদেহ উদ্ধাৰ হৈছে বুলি গম পাইছোঁ। আৰু এজন সংকটজনক অৱস্থাত আছে আৰু তেওঁ গেলাপুখুৰীৰে হয় এজন ব্যক্তি, আৰু তেওঁক ইতিমধ্যে ডিব্ৰুগড়লৈ ৰেফাৰ কৰিছে। আৰু যিকেইজন ধৰক এতিয়ালৈকে পোৱা নাই, তেওঁ অৰুণাচল গভৰ্ণমেণ্ট ফালৰ পৰা তেওঁলোকক বিচাৰি থকা হৈছে। আৰু আমাৰ প্ৰশাসনিক ফালৰ পৰা ইতিমধ্যে টীম এটা তেওঁলোকে গৈ আছে উক্ত স্থানলৈ, আৰু আমিও যাবলৈ ৰাওনা হ'বলৈ ৰেডি হৈছোঁ। আৰু সবিশেষ আমি তাত গ'লেহে আমি গম পাম যে আচলতে কিমানজনৰ মৃত্যু হৈছে বা কিমানজনে মানে সংকটজনক অৱস্থাত আছে। কিন্তু অতি দুখৰ খবৰ যে তেওঁলোকে শ্ৰমিক হিচাপে কাম কৰিবলৈ গৈছে, আৰু তেওঁলোকৰ ঠিকাদাৰৰ আণ্ডাৰতে তেওঁলোকে কাম কৰিবলৈ গৈছে। গতিকে যিসকল ঠিকাদাৰে তেওঁলোকক লৈ গৈছে, হয়তো প্ৰটেকশ্যনত নৰখাকৈয়ে তেওঁলোকক হয়তো লৈ গৈছে চাগে, সেইটো আমি ক'ব নোৱাৰিছোঁ। কিন্তু যোগাযোগ সূত্ৰে আমি গম পাইছোঁ যে যি 13জন মৃতদেহ উদ্ধাৰ হৈছে তেওঁলোক গেলাপুখুৰী চাহ বাগিচাৰে বুলি আমি ইতিমধ্যে গম পাইছোঁ। আৰু গেলাপুখুৰী চাহ বাগিচাৰ পৰা আমি তথ্য পোৱা মতে 19জনৰ নাম ইতিমধ্যে পাইছোঁ। 22জন বুলি শুনিছোঁ, কিন্তু বাকীকেইজনৰ নাম আমি এতিয়ালৈকে পোৱা নাই। শুনামতে ঢেলাখাট চাহ বাগিচাৰ 2জন আছে বুলি শুনিছিলোঁ, বাকী 22জন গেলাপুখুৰী চাহ বাগিচাৰ আৰু শিয়ালকাঠি চাহ বাগিচাৰ আছে বুলি আমি শুনিছিলোঁ। আৰু প্ৰায় 36জন ব্যক্তি সদ্যহতে তেওঁলোক একেখন গাড়ীতে আছিলে বুলি গম পাইছোঁ। আমিতো দাদা একো নাজানো। সিহঁতি ঢালাই হাইলং ল'ম বুলি সিহঁতি ঠিকাদাৰ মাতিলে, তো ঠিকাদাৰে মাতিলে তো ঠিকাদাৰ এতিয়ালৈকে পোৱা নাই বুলি তাত চাই আছিলে। আৰু সিহঁতি গ'ল তো সোমবাৰ দিনাৰ পৰা মানে তেহেঁতৰ ফোনটো চুইচ অফ বতাই আছে। তো আমি তথাপিও ঠিকাদাৰক ক'লো, তো ঠিকাদাৰ কিমান দেৰিতে সেই তাত পাই যাব লাগে বুলি ক'লো। ঠিকাদাৰে ক'লে যে আমাক ইয়াত আহিবৰ কাৰণে 14 ঘণ্টা লাগি যায়, ইয়াতে পাই যাব লাগে বুলি কৈছিলে। তো 14 ঘণ্টাৰ পৰা আজি 4 দিন হৈ গ'ল, পোৱা নাই বুলি ঠিকাদাৰে কৈছে। তো সেইকাৰণে আমি আজি তালাচ কৰিলো। তো সেই কৈছে যে এনেকুৱা জেগাত মই ইনকুৱাৰী কৰিছিলো, তো সেইটো গাড়ী এনেকুৱা জেগাত মানে এক্সিডেণ্ট হৈ আছিলে বুলি কৈছে। সেইটো সিও নাজানে, মানে সিও মানুহ লগাই মানে জেগা চাই আছিলে যে মোৰ ঢালাই জেগাত পোৱা নাই, মানুহটো ক'ত গ'ল বুলি বিচাৰি আছিলে। তো আমাৰে ভাইটিয়ে হয়, মোৰ ককাই এটা আছে, চবেই গৈছে মানে ঢালাইত। কি নাম? মোৰ অৰ্জুন কুমাৰ এটা আছে, বীৰেন্দ্ৰ কুমাৰ বুলি এটা আছে, মোৰ নিজৰ ভাইটি আৰু ককাই। এতিয়া কি খবৰ পাইছে? এতিয়া খবৰ পাইছো যে 13টা ওলালে বুলি কৈছে ডেড বডিটো, আৰু এটা জীয়াই আছে বুলি কৈছে। এই ঠিকাদাৰজনৰ নাম জানে নেকি? ঠিকাদাৰৰ নামটোতো সেই মুছলিম আছে, তো সি তাতেই আছে বুলি কৈছে হাইলঙত। তো সি মানে এতিয়ালৈকে মোৰ ওচৰত পোৱা নাই। তথাপিও মই এতিয়া এইটো ডিৰাক গেটত আছো, কিবা কিবি এইটো ছানবিন কৰি আছে যে এইকাৰণে মই তাত আছো বুলি কৈ আছে।